পথাৰ আমাৰ বজাৰ আমাৰ কথাৰে নহয় কামেৰে শিৱসাগৰ চহৰৰ পদপথত গ্ৰাহকৰ ভিৰ লাগি থকা এখন দোকানলৈ মন কৰক ফলমূলৰ দোকানখনত গ্ৰাহকক লৈ ব্যস্ত এজন যুৱক নাম বিশ্বজিৎ গগৈ শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ শিল্পীসুলভ মনৰ গৰাকী বিশ্বজিতে আটুম টুকাৰিকৈ শিৱসাগৰ চহৰৰ মাজমজিয়াত আৰম্ভ কৰিছে এখন ফলমূলৰ দোকান নাম দিছে সুগন্ধি ফল ভাণ্ডাৰ শিৱসাগৰ চহৰৰ ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আৰম্ভ কৰা এইখন ফলৰ দোকানে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা সমগ্ৰ উজনি অসমতে অখিলঞ্জিয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ব্যৱসায় বাণিজ্যত অসমীয়া খিলঞ্জিয়া লোক আগবাঢ়ি যোৱাৰ বিষয়টিও লাভ কৰিছে চৰ্চা এনে সময়তে কেৱল কথাৰ পৰিৱৰ্তে হাতে কামে কিবা এটা কৰাৰ পণ লৈ আগবাঢ়ি আহিছে বিশ্বজিৎ জীৱন যুঁজত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব পৰা কেইখাৰিমান বাক্য জিলিকি আছে বিশ্বজিতৰ দোকানত যি কেইখাৰি বাক্যই আপোনাকো দিব জীৱন যুঁজত আগবাঢ়ি যোৱাৰ উৎসাহ আৰু প্ৰেৰণা বিশ্বজিতৰ এই ফলমূলৰ দোকানৰ পৰা ফলমূল কিনাৰ লগতে বাক্য কেইখাৰিটো চকু ফুৰাই গ্ৰাহকে মনতে গুণগুণাইছে জীৱন জিন্দাবাদ এখন ফলৰ দোকানত কাম কৰি থকা বিশ্বজিতে সেই কামৰ অভিজ্ঞতা আৰু কিছু মূলধনক সাৰথি কৰি আগবাঢ়িছে ব্যৱসায়ৰ জগতত নিজক প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিজন খিলঞ্জিয়া অসমীয়াই বিশ্বজিতক জনাইছে শুভকামনা ব্যৱসায়ী হিচাপে সফলতা লাভ কৰি আদৰ্শ অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰক বিশ্বজিৎ গগৈ এয়ে আমাৰ শুভকামনা মজিয়াত মোৰ ভাতৃপ্ৰতিম আচলতে বিশ্ব সকলোৱে জানে সি এজন চিত্ৰশিল্পী এগৰাকী চিত্ৰশিল্পী হোৱাৰ লগতে এনেধৰণে স্বাৱলম্বী হৈ এখন ফলমূলৰ দোকান শিৱসাগৰ মাজমজিয়াত খোলাটো অতি গৌৰৱৰ কথা আমি অসমীয়া জাতিয়ে আচলতে এনেধৰণে যদি আন্দোলন নকৰোঁ তেতিয়াহ'লে জাতি ৰক্ষাৰ কথাবিলাক আমি কৈ থকাটো এতিয়া মানে প্ৰহসনত পৰিণত হ'ব গতিকে আমি ভাবোঁ বিশ্বৰ নিচিনা সকলোৱে মানে আমাৰ সাহিত্য বা শিল্প জগতখনত লাগি থকাৰ লগতে বা অন্যান্য ক্ষেত্ৰত লাগি থকাৰ লগতে আমি স্বাৱলম্বী হ'ব পৰাকৈ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পৰাকৈ এনেকুৱা এটা পদক্ষেপ ল'ব লাগে আৰু তেখেতৰ এই যি ফলমূলৰ দোকান সুগন্ধি বুলি নাম দিছে গতিকে সুগন্ধি ফলমূলৰ দোকান সকলো মানে থলুৱা মানুহ আহক অন্য মানুহো আহক গ্ৰাহক আহক গতিকে তাক উৎসাহিত কৰক কিনক কাৰণ আমি ফল মূল সদায় কিনি আছোঁ গতিকে তাকো এবাৰ উৎসাহিত কৰি আমাৰ এই জাতিটোত অন্ততঃ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে যুৱ প্ৰজন্মক যাতে এটা উৎসাহিত কৰে তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ মই সৰুৰ পৰাই অকণমান ব্যৱসায়ৰ প্ৰতি বেছিকৈ আকৃষ্ট মই চৰকাৰী চাকৰিৰ মানে পক্ষপাতি নহয় মই সদায় এটা বস্তু বিশ্বাস কৰোঁ যাতে তুমি নিজৰ সৰু কিবা এখনেই হওক অন্ততঃ নিজৰ বছ যাতে তুমি নিজে হৈ থাকিব পাৰা এই কথাক মই বিশ্বাস কৰোঁ আৰু আমিবিলাক অসমীয়াগিৰি কৈ থাকোঁ মই একচুৱেলি অসমীয়াগিৰিবোৰ কথাৰে নহয় একচুৱেলি কামেৰে প্ৰকাশ কৰাৰ এয়া মোৰ মাত্ৰ ক্ষুদ্ৰতম প্ৰয়াস গতিকে মই ভাবোঁ আপোনালোকেও যদি এই ক্ষেত্ৰত অসমীয়াগিৰিবোৰ কেৱল কথাৰ মাজতে সীমাবদ্ধ নাৰাখি কামেৰে যদি প্ৰকাশ কৰিবলৈ ওলাইহে আমি সকলোৱে হয়তো লাভৱান হ'ম আৰু ভৱিষ্যতে একচুৱেলি মোৰ এইখন সৰু ষ্টলৰ পৰা মই যাতে এখন ডাঙৰ ষ্টললৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু 2-3জন হওক বা 4-5জন মানুহক কেনেকৈনো মোৰ লগতে আৰু সংস্থাপনৰ এটা বাট দিব পাৰোঁ ইয়াৰ বাবে মই চেষ্টা কৰিছোঁ কথা হ'ল মই 2019 চনৰ পৰা এখন ফল মূলৰ হ'লচেলৰ দোকানৰ একাউণ্টছৰ কাম কৰোঁ গতিকে মই যিহেতু তাৰ পৰা কিবা এটা শিকিছোঁ সেই বস্তুটোকে মই নিজৰ লগত মানে কামত খটুৱাবলৈ চেষ্টা কৰি এই কামটো মোৰ আইডিয়াটো আহিলে আৰু কথা হ'ল কি অসমৰ বেছিভাগ পইচা পদপথত পোৱা যায় সেই কথা আমি বিশ্বাস কৰোঁ আমি অসমীয়া যুৱক হিচাপে যদি বজাৰ আমাৰ পথাৰ আমাৰ এই কনচেপ্টটো যে আমি যিহেতু কৈ থাকোঁ সেই কথাখিনিকে যদি সাৰোগত কৰি যদি আমি প্ৰত্যেকজনে নিজৰ বজাৰখন নিজৰ হাতৰ মুঠিত ৰাখিব পাৰোঁ তেন্তে আমি সকলোৱে আগবাঢ়ি যাব পাৰিম বা সফলতাৰ শিখৰত আগবাঢ়িব পাৰিম শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।